তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'টো হ'ল যে যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে আহিছে বহুত ভাল খবৰ। আকৌ নতুনকৈ আৰম্ভ হৈছে ছাৰ্ভে। যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ আকৌ নতুনকৈ জিঅ' টেগিং কৰা হ'ব। 2018 চনত যিসকলৰ নাম ছাৰ্ভেত সোমোৱা নাই তেওঁলোকৰ বাবে আকৌ নতুনকৈ ছাৰ্ভে আৰম্ভ হৈছে, আৰু যিসকলৰ 2018 চনত ছাৰ্ভে কৰা হৈছে কিন্তু তেওঁলোকৰ নামত চৰকাৰী ঘৰ অহা নাই সেইসকলৰ বাবে পুনৰাই আকৌ নতুনকৈ ছাৰ্ভে কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে এটা নোটিছ জাৰি কৰিছে। এই নোটিছত বহুতো কথা কোৱা হৈছে এই চৰকাৰী ঘৰৰ বাবদ, যে এই ছাৰ্ভেত কোনসকলৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব, কোনসকলক নতুন ঘৰ চৰকাৰে দিয়া হ'ব, সম্পূৰ্ণ এটা নোটিছ জাৰি কৰিছে। এই নোটিছটো চাবলৈ হ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। মই আপোনালোকক এই নতুন নোটিছটো দেখুৱাই দিম যে এই নোটিছত কি কোৱা হৈছে আৰু কোনসকলক নতুন চৰকাৰী ঘৰ দিয়া হ'ব আৰু কোনসকলক এই বছৰত নতুন চৰকাৰী ঘৰ দিয়া হ'ব সেইখিনিও এই নোটিছত জনাই দিয়া হৈছে। গতিকে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক। এই ভিডিঅ'টো আপোনালোকে যদি সম্পূৰ্ণ চায় তেতিয়াহ'লে বুজিব পাৰিব যে কোনসকলক চৰকাৰী ঘৰ দিয়া হ'ব আৰু কোনসকলক এই নতুন ছাৰ্ভেত সোমোৱা হ'ব। তেতিয়াহ'লে বলক আপোনালোকক এই নতুন নোটিছটো দেখুৱাই লওঁ। এই নোটিছটো দেখুওৱাৰ আগত আপোনালোকৰ ওচৰত এটাই ৰিকুৱেষ্ট, যদি এই চেনেলত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে তেনেকুৱা চৰকাৰী ঘৰৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক এই নোটিছটো দেখুৱাই লৈছোঁ। এই নোটিছটো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে। এই নোটিছৰ প্ৰথমতে কোৱা হৈছে এতিয়া স্থায়ী ঘৰ আৰু স্থায়ী সুবিধা থাকিব। এতিয়া এই নতুন চৰকাৰী ঘৰত বহুতো কেইটা সুবিধা আপোনালোকে লাভ কৰিব। যিসকলে এই নতুন চৰকাৰী ঘৰ লাভ কৰিব তেওঁলোকে 4টা সুবিধা লাভ কৰিব। প্ৰথমতে এই নোটিছত কি কোৱা হৈছে সেইটো দেখুৱাম, তাৰপিছত আৰু কেইখনমান নোটিছ আছে সেইটো আপোনালোকক দেখুৱাই লওঁ। প্ৰথমতে আপোনালোকে এই চাওক, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰাম্য। ইয়াত নোটিছত প্ৰথম কোৱা হৈছে হিতাধিকাৰীক 1,20,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। প্ৰথমতে আপোনালোকে চৰকাৰী ঘৰৰ বাবদ লাভ কৰিব 1,20,000 টকা। এইবাৰ যিসকলে চৰকাৰী ঘৰ লাভ কৰিব তেওঁলোকে নতুন কেইবাটাও সুবিধা লাভ কৰিব। মই সুবিধা কেইটা আপোনালোকক জনাই দিছোঁ। প্ৰথমতে আপোনালোকে চৰকাৰী ঘৰৰ বাবদ লাভ কৰিব 1,20,000 টকা আৰ্থিক সাহায্য আপোনালোকক দিয়া হ'ব। চৰকাৰী ঘৰৰ বাবদ দিয়া হ'ব আপোনালোকক 1,20,000 টকা। তাৰপিছত কোৱা হৈছে MNৰেগাৰ অধীনত নিৰ্মাণ কামত হিতাধিকাৰীক 90 বা 95 দিনৰ শ্ৰম মজুৰি প্ৰদান কৰা হ'ব। যিসকলে নতুন চৰকাৰী ঘৰ লাভ কৰিব তেওঁলোকক দিয়া হ'ব 90 বা 95 দিনৰ কামৰ টকা তেওঁলোকক দিয়া হ'ব। মোটামুটি 20 বা 25,000 টকা তেওঁলোকে লাভ কৰিব 90 বা 95 দিনৰ মজুৰি। তাৰপিছত কোৱা হৈছে শৌচাগাৰ নিৰ্মাণৰ বাবে হিতাধিকাৰীসকলক অতিৰিক্ত আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। যিসকলক নতুন চৰকাৰী ঘৰ দিয়া হ'ব তেওঁলোকক দিয়া হ'ব একোখন শৌচাগাৰ। যিসকলক নতুন চৰকাৰী ঘৰ দিয়া হ'ব তেওঁলোকক একোখন 20,000 টকাৰ টয়লেট দিয়া হ'ব। তেওঁলোকে ফ্ৰীতে লাভ কৰিব একোখন টয়লেট। তাৰপিছত কোৱা হৈছে গৃহ নিৰ্মাণৰ লগতে বিদ্যুৎ, LPG গেছ আৰু পানীৰ সংযোগ অগ্ৰাধিকাৰ দিয়া হ'ব। যিসকলে নতুন চৰকাৰী ঘৰ লাভ কৰিব তেওঁলোকক ফ্ৰীতে বিদ্যুৎ দিয়া হ'ব। তাৰপিছত ফ্ৰীতে দিয়া হ'ব LPG গেছ, তাৰ লগতে পানী সংযোগ তেওঁলোকক একেবাৰে ফ্ৰীতে তেওঁলোকক দিয়া হ'ব। যিসকলে এইবাৰ নতুন চৰকাৰী ঘৰ লাভ কৰিব তেওঁলোকে এই সুবিধা কেইটা লাভ কৰিব। ফ্ৰীতে তেওঁলোকে লাভ কৰিব বিদ্যুৎ, ফ্ৰীতে লাভ কৰিব LPG গেছ, তাৰপিছত ফ্ৰীতে লাভ কৰিব শৌচাগাৰ। এইখিনি সকলো সুবিধা তেওঁলোকে লাভ কৰিব। যিসকলে এইবাৰ নতুন চৰকাৰী ঘৰ লাভ কৰিব তেওঁলোকে এইকেইটা একেবাৰে ফ্ৰী বিনামূলীয়া লাভ কৰিব। এতিয়া আপোনালোকক জনাই দিওঁ যে এই নতুন চৰকাৰী ঘৰ কোনে লাভ কৰিব এই নোটিছত আপোনালোকে জানিব পাৰিব। আপোনালোকে এই চৰকাৰী ঘৰ লাভ কৰিবলৈ হ'লে কি ক্ৰাইটেৰিয়া থাকিব লাগিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ আপোনালোকে জানিব পাৰিব। এই যিটো নোটিছ আছে এই নোটিছটো আপোনালোকে চালে গম পাব। এই নোটিছৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে মাই স্কিম যিটো ৱেব আছে এই ৱেবত আহি আপোনালোকে এই যিখিনি নোটিছ আছে এই নোটিছটো আপোনালোকে চাব পাৰিব। এই নোটিছটো চালে আপোনালোকে সম্পূৰ্ণ জানিব পাৰিব যে কোনসকলক এইবাৰ নতুন চৰকাৰী ঘৰ দিয়া হ'ব, কোনসকলে আবেদন কৰিব পাৰিব, আবেদন কেনেকৈ কৰিব, সম্পূৰ্ণ ডিটেইলছ এই নোটিছত দিয়া হৈছে। আপোনালোকে এই নোটিছটো চালে জানিব পাৰিব। তাৰপিছতো আপোনালোকক অলপ জনাই দিছোঁ। ইয়াত কোৱা হৈছে PMAYGৰ লক্ষ্য হৈছে 2024 চনৰ ভিতৰত সকলো গৃহহীন পৰিয়াল আৰু
কুটছাত বাস কৰা পৰিয়াল আৰু গ্ৰাম্য অঞ্চলৰ জৰাজীৰ্ণ ঘৰলৈ মৌলিক সুবিধা থকা এটা পক্কা ঘৰ প্ৰদান কৰা। তাৎক্ষণিক উদ্দেশ্য হৈছে গ্ৰাম্য অঞ্চলত 1 কোটি পৰিয়াল যিবোৰ গৃহহীন বা কুটছাত বাস কৰা পৰিয়ালৰ সামৰি লোৱা। জৰাজীৰ্ণ ঘৰ 2016-17 চনৰ পৰা 18-19 চনলৈকে 3 বছৰৰ ভিতৰত আৰু স্থানীয় সামগ্ৰী ডিজাইন আৰু প্ৰশিক্ষণ ৰাজমিস্ত্ৰী ব্যৱহাৰ কৰি হিতাধিকাৰীসকলে মানসম্পন্ন আৰু ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম কৰিব। ঘৰ হ'বলৈ হ'লে অভিসৰণ জৰিয়তে বাসস্থানৰ পদ্ধতি সংগ্ৰহ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। আপোনালোকে এই নোটিছটো মাই স্কিম ৱেবত আহি চাব পাৰিব। মাই স্কিম যিটো ৱেব আছে এই ৱেবৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাত ক্লিক কৰি এই যিটো নোটিছ আছে এই নোটিছটো আপোনালোকে চাই ল'ব। এতিয়া আপোনালোকক দেখুৱাই লৈছোঁ যে যিসকলে আবেদন কৰিব তেওঁলোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেইখিনি আপোনালোকক দেখুৱাই লৈছোঁ। আপোনালোকে এই নথিপত্ৰকেইটা চাই লওক। যেতিয়া আপোনালোকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া আপোনালোকে এই নথিপত্ৰকেইটাৰ প্ৰয়োজন হ'ব। সেইবাবে আপোনালোকে এই নথিপত্ৰ কি লাগিব সেইটো জানি লওক। প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ডটোৰ প্ৰয়োজন হ'ব। আপোনাৰ আধাৰ কাৰ্ডটো লাগিব, তাৰপিছত আয়ৰ প্ৰমাণপত্ৰ লাগিব, তাৰপিছত পৰিচয় প্ৰমাণপত্ৰ হিচাপত পান কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেন্স যিকোনো এখন হ'লে হৈ যাব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰমাণপত্ৰ। যদি আপুনি সংখ্যালঘু হয় তেতিয়াহ'লে সংখ্যালঘু প্ৰমাণপত্ৰটো লাগিব। তাৰপিছত লাগিব জাতীয়তাৰ প্ৰমাণপত্ৰ। আপোনালোকে এইকেইটা প্ৰমাণপত্ৰ ঘৰত ৰাখি থৈ দিব। যেতিয়া জিঅ' টেগিং আহিব বা যেতিয়া আপোনালোকে আবেদন কৰিব তেতিয়া এই প্ৰমাণপত্ৰকেইটা লাগিব। সেইবাবে আপোনালোকে প্ৰথমতে এই প্ৰমাণপত্ৰকেইটা গোটাই ৰাখি থৈ দিব। আপোনালোকে এই মাই স্কিম ৱেবত আহি সম্পূৰ্ণ ডিটেইলছটো চাই ল'ব যে যোগ্যতা কোনসকলক এই নতুন চৰকাৰী ঘৰ দিয়া হ'ব। ইয়াত যোগ্যতা আছে, তাৰপিছত লাভসমূহ আছে, সবিশেষ আছে, আবেদন প্ৰক্ৰিয়া কেনেকৈ হ'ব সম্পূৰ্ণ ইয়াত ডিটেইলছ দিয়া আছে। আপোনালোকে এইখিনি ভালকৈ চাই ল'ব। মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থ'ম লিংক। এই লিংকত ক্লিক কৰি আপোনালোকে এই যিটো মাই স্কিম আছে এই মাই স্কিম ৱেবত আহি যাব। অহাৰ পিছত আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো ইয়াৰ পৰা চাই ল'ব। আপোনালোকক এই সম্পূৰ্ণ ডিটেইলছটো যদি জনাবলগীয়া হয় তেতিয়াহ'লে ভিডিঅ'টো 20-25 মিনিটমান হৈ যাব। গতিকে আপোনালোকক মই সুবিধা দিছোঁ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থ'ম লিংক। এই লিংকত ক্লিক কৰি এইখিনি ভালকৈ চাই ল'ব যে কোনসকলে চৰকাৰী ঘৰ লাভ কৰিব, যোগ্যতা কি হ'ব লাগিব, তাৰপিছত আবেদন প্ৰক্ৰিয়া কেনেকৈ হ'ব, নথিপত্ৰৰ প্ৰয়োজন কি হ'ব সম্পূৰ্ণ ইয়াত দিয়া আছে। আপোনালোকে ভালকৈ চাই ল'ব। আপোনালোকে নিশ্চয় বুজি পাইছে যে নতুন চৰকাৰী ঘৰৰ নোটিছ কি জাৰি কৰা হৈছে আৰু কোনসকলে আবেদন কৰিব পাৰিব, কেনেকৈ চাব সম্পূৰ্ণ আপোনালোকে নিশ্চয় বুজি পাইছে। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে চৰকাৰী ঘৰৰ নতুন নোটিছটো জানিব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ। জয় হিন্দ।